আকৌ আহি গলো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। আগৰ ভিডিঅ'ত দেখুৱাইছিলো কাৰ্নিভেল ফেষ্টিভেল, কিন্তু ইয়াৰ মাজত বহুত মানুহে কুৱেশ্যন কৰি আছে ফেষ্টিভেলত সম্পূৰ্ণ বস্তুকেইটা দেখুওৱা নাই, কিয়নো 15 ডিচেম্বৰৰ পৰা আমাৰ ভিডিঅ'টো শুট আৰু ফেষ্টিভেলটো সম্পূৰ্ণ 3 মাহলৈকে চলিব। আজিৰ ভিডিঅ'ত সম্পূৰ্ণ বস্তু দেখুৱাম এইখন ফেষ্টিভেলত কি কি আছে। প্ৰথমতে আমি ফেষ্টিভেলৰ এড্ৰেছটো দি আছো। এই ফেষ্টিভেল হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰীত থকা যিটো লাচিত ঘাট, সেই লাচিত ঘাটত। বহুত মানুহে কুৱেশ্যন কৰি আছে এই ফেষ্টিভেলত যাবলৈ হ'লে এন্ট্ৰি ফিজ কিমান টকা, আৰু কোনো ধৰণৰ এন্ট্ৰি ফিজ দিব নালাগে। আৰু বহুত মানুহে কুৱেশ্যন কৰি আছে যে এই ফেষ্টিভেল কেই তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু কেই তাৰিখত শেষ। এই ফেষ্টিভেল আৰম্ভ হৈছে ডিচেম্বৰৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছে, এইটো শেষ হ'ব এণ্ড হ'ব 2025 চনৰ 15 মাৰ্চত। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত আহিলে আপুনি এডভেঞ্চাৰ হিচাপে পাই যাব, ৱাটাৰ এক্টিভিটিজ পাই যাব, স্পীড বোট, ৱাটাৰ ৰোলাৰ, ৰিভাৰ ৰিফটিং, জেট স্কাই, কায়াক আৰু লেণ্ড এক্টিভিটিজ পাই যাব, বুল ৰাইড, ৰক ক্লাইম্বিং, জিপ লাইন, বংগী ইজেকশ্যন, বংগী টেম্পলিং, এটিভি, কাইট টেম্পলিং। তাৰ মানে ক'বলৈ গ'লে বহুত কিবা কিবি চাবলৈ আছে এইখন ফেষ্টিভেলত। আপুনি ঘৰত বহি নাথাকি আহি যাওক এইখন ফেষ্টিভেলত, আৰু পোনপ্ৰথমতে আমি সোমাই এইখন দৃশ্য দেখুৱাই আছো। আৰু এই সন্মুখত হৈছে মেইন গেট, আৰু আমি মেইন গেটৰ ভিতৰত যাব লাগিব। আগৰ ভিডিঅ'ত মই দেখুৱাইছিলো দিনৰ ভিউ, আৰু আজিৰ ভিডিঅ'ত দেখুৱাম ৰাতিৰ। চাৰিওফালে আৰু মানুহ। আপুনি যি ঘৰত বহি আছে এনেদৰে বহি নাথাকিব, ডাইৰেক্ট আহি যাওক ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত। আৰু আমি দুয়োজন আহি সোমাই গলো ভিতৰত। এতিয়া দেখুৱাম আপোনালোকক আচল ভিউ। ভিতৰত কেনেকুৱা বস্তু আছে, কি কি বস্তু আছে, খাদ্যৰ কি বস্তু, কাপোৰ কি আছে, সকলো বস্তু এইটো ভিডিঅ'ত দেখুৱাম। আৰু কি কি এডভান্স আছে সকলো বস্তু দৃশ্যাংকন ৰূপে দেখুৱাবলৈ চেষ্টা কৰিম। চাওক চাৰিওফালে যি ভিউ আপুনি চাই, এয়া হৈছে মানুহৰ বহি থকাৰ চাই। ইয়াত আপুনি অহাৰ লগে চাব পাৰিব এনেধৰণে আপুনি ৰিল বনাব পাৰিব, যাৰ বাবে আপুনি দিব লাগিব মাচুল হিচাপে 50 টকা। ইয়াত আপুনি এটা ৰিল বনাব মাত্ৰ 5 মিনিট, আপোনাৰ দিব লাগিব 50 টকা। তাতকৈ ইণ্টাৰেষ্ট কথা হৈছে ছোৱালী মানুহৰ বাবে এইখন ফেষ্টিভেল বেছি ইম্পৰ্টেণ্ট, কিয়নো সিহঁতৰ ফটোশ্বুটহে মেইন। আপোনালোকে যদি ভাবি আছে ফটোশ্বুট কৰিম বুলি, তেনেহ'লে আপুনি দেৰি নকৰিব ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত। আৰু এইখন ফেষ্টিভেলত আপুনি আহিলে ধুনীয়া ফটোশ্বুট কৰিব পাৰিব, আৰু আপুনি ইয়াত আহিলে মন পচন্দৰ আপোনাৰ খাদ্য খাব পাৰিব, দৃশ্য উপভোগ কৰিব। আপুনি এইখন ফেষ্টিভেলত আহিলে আপোনাৰ দৃশ্য দেখি মন ভৰি যাব। চাওক মানুহৰ যেনেধৰণৰ সমাগম, আপুনি ইয়াত আহিলে আপোনাৰ মনটো বেলেগ ফালে যাব। আপুনি সন্মুখত চাই আছে, এয়া হৈছে কাপোৰৰ দোকান। আপোনাৰ মন পচন্দৰ কালচাৰেল ড্ৰেছ কিনিব পাৰিব, অসমীয়া সাজ পোছাক, বিভিন্ন ধৰণৰ সাজ পোছাক আপুনি ইয়াৰ পৰা কিনিব পাৰিব। আৰু আমি বন্ধু দুজন কিছুমান ঘূৰোতে আহি পাই গলো এই মালটো মানে কি নিজেও ক'ব নোৱাৰো। এই বস্তুটো কি, ইয়াত চাওক ওপৰত কেনেকৈ বেলুনৰ নিচিনা হেৰি লগাইছে, ইয়াত তলত জুই লগাই দিলে। মই নামটো পাই দিছো, আপুনি কমেণ্ট বক্সত নামটো কৈ দিয়ে। ইয়াত জুই লগাই দিছে আৰু মানুহে তলত বহি আছে, এনেকৈ ওপৰত উঠি আছে। ইয়াত ফিজটো জানো কিমান দিব লাগে সেইটো ক'ব নোৱাৰো। আপোনাৰ যদি এনেধৰণৰ বেলুনত উঠিবলৈ ইচ্ছা, তেনেহ'লে আহি যাওক আপুনি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত। আৰু আপুনি এই মালটো চাবলৈ আহিলে আপুনি সম্পূৰ্ণ লিষ্ট পাই যাব, কোনটো বস্তু কেনেদৰে কি দাম আছে, কেনেকৈ হেৰি কৰিব, সকলো বস্তু ইয়াত লিষ্ট মাৰা আছে। আপোনাৰ মন পৰ্যন্ত আপুনি যিকোনো এটা উঠিব পাৰিব। ইয়াৰ পৰা আপুনি টিকেট কাটিব পাৰিব। এয়া হৈছে অফিচ, ইয়াত বিভিন্ন ধৰণৰ কাৰ্যালয় আছে। আপোনাৰ যি কিবা অসুবিধা হয় ইয়াত আপুনি যোগাযোগ কৰিব পাৰে। মিউজিক ষ্টুডিঅ', ইয়াত আপুনি ৰাতিৰ 8টাৰ পৰা 10টালৈকে শ্ব' চলে, এনেকুৱা কিবা ডান্স গান কিবা চলে। আৰু এই ফেষ্টিভেলত আহিলে আপুনি যিমানখিনি ঘূৰিব সিমানখিনি আপোনাৰ মজা লাগিব। আপুনি এবাৰ আহি চাওক আৰু বাস্তৱত কেনেকুৱা লাগে। কেমেৰাত যদি আপোনাৰ এনেকুৱা সৌন্দৰ্য লাগি আছে, আপোনাৰ বাস্তৱত কেনেকুৱা লাগে। আৰু আপুনি আহিলে ইয়াত বিভিন্ন ধৰণৰ কালচাৰেল ড্ৰেছ কিনিব পাৰিব এইখন ফেষ্টিভেল। যিহেতু ফেষ্টিভেলখন 3 মাহ চলিব, এতিয়ালৈকে সম্পূৰ্ণ বস্তু অহা নাই। বিভিন্ন ধৰণৰ চকৰী, ৰেলগাড়ী, বিভিন্ন ধৰণৰ এইবিলাক খেলৰ হেৰিবোৰ আহি আছে। আজিৰ ভিডিঅ' যিকেইটা ফেচিলিটি পাইছে, কিন্তু 10 দিন পিছত যদি আপুনি এইখন ফেষ্টিভেলত আহে, বঢ়িয়া ফেচিলিটি পাব। ইতিমধ্যে বহুত কিবা কাম চলি আছে, আপুনি 10 দিন পিছত যদি আহে বঢ়িয়া ফেচিলিটি পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।